हेलो एवरीवन वेलकम टू लार्न विथ यास्मिन। आजिर भिडिओत आमी आलोचना करिम क्लास 12 बायोलॉजीर चैप्टार 12 जैव प्रযুক্তিবিদ্যা और यार प्रयोग। आज आमी एटु चैप्टारर लास्ट टपिक आलोचना करिम नैतिक समলৰ বিষয়ে इथिकल इश्यूज। नैतिक समल माने होइसे कि जिकोनो एटा बस्तु एटा मापकाठी থাকে, এটা সীমা থাকে, এটা কিছুমান নীতি নিয়ম থাকে, সেইটোক নৈতিক সমল নৈতিক বুলি কোৱা হয়। আৰু সমল ইস্যুজ মানে হৈছে কি যদি কোনোবা সেই মাপকাঠিটো পাৰ কৰে বা সেই নীতি নিয়মবোৰ যদি পালন নকৰে তেতিয়াহ'লে এইটো এটা সমাজৰ কাৰণে চৰ্চাৰ বিষয় হৈ পৰে। তাকে নৈতিক সমল বুলি কোৱা হৈছে। এতিয়া জিনীয় অভিযন্ত্ৰণৰ দ্বাৰা যিবোৰ জীৱ সৃষ্টি কৰা হয় সেইবোৰ জীৱত সাধাৰণতে দুটা জীৱৰ বা বেলেগ এটা জীৱৰ পৰা কিবা এটা জিনীয় পদাৰ্থ আনি পেলাই জীৱটোৰ ভিতৰত সুমুৱাই দিয়া হয়। সো এইটো কাৰ্যৰ কিছুমান ভাল ফলো আছে, কিছুমান কুফলো আছে। যেনেকুৱা আমি পাইছোঁ যে ভাল ফলসমূহৰ ভিতৰত যেনেকুৱা আছে যে ইয়াতে উৎপাদন ক্ষমতা বহুত বেছি হয়, তাৰমানে বহুত বেছি লাৰ্জ এমাউণ্টত আমি ইল্ড বা ক্ৰুপ শস্য উৎপাদন কৰিব পাৰোঁ। তাৰপিছত এই প্ৰক্ৰিয়াত কি হয় যে জীৱৰ বংশগতিৰ ফালৰ পৰা বহুত ষ্ট্ৰং হয়, বহুত শক্তিশালী হয়, কাৰণ ইয়াতে আমি যিবোৰ জিন ব্যৱহাৰ কৰিছোঁ গোটেইবোৰ জিন কি হয় বাঞ্ছিত জিন, যাৰ কাৰণে জীৱটো বহুত বেছি শক্তিশালী জিনীয় দিশৰ পৰা বংশগতিৰ দিশৰ পৰা শক্তিশালী হয়। তাৰপিছত এইটো জীৱত এই যিটো জিনীয় অভিযন্ত্ৰণৰ দ্বাৰা সৃষ্টি কৰা উদ্ভিদ আছে সেইটোত কি থাকে কীটনাশক পতংগনাশক ৰোগনাশক এইবোৰ অলৰেডি সিহঁতৰ ভিতৰত থাকে। সো ইয়াতে কোনো ধৰণৰ পতংগনাশক ব্যৱহাৰ কৰিব দৰকাৰ নহয়। ইয়াৰো উপৰি এই প্ৰক্ৰিয়াত কি হয় যে এই প্ৰক্ৰিয়াত যিবোৰ জীৱ সৃষ্টি কৰা হয় সেই জীৱবোৰ যিকোনো ক্লাইমেটিক কণ্ডিশ্যন যিকোনো পৰিৱেশৰ যিকোনো অৱস্থাতে ইহঁতে খাপ খাই জীয়াই থাকিব পাৰে। তাৰমানে বহুত ষ্ট্ৰং প্ৰাণী, বহুত ষ্ট্ৰং জীৱ আমি ইয়াৰ পৰা সৃষ্টি কৰিব পাৰোঁ। এইবোৰ হৈছে কি ইয়াৰ এডভান্টেজ হয়নে। তাৰপিছত ইয়াৰ কিছুমান ডিছএডভান্টেজো আছে, যেনেকুৱা ইহঁতে যিটো মৰেল ইস্যুজ আছে তাতে এফেক্ট কৰাব পাৰে। তাৰমানে যিবোৰ নীতি নিয়ম আছে, যিকোনো ঠাইৰে কিছুমান নীতি নিয়ম থাকে, কিছুমান এনেকুৱা ধৰণৰ দেশ আছে য'ত বহুত বস্তু উৎপাদন হয় আৰু তাৰ পৰা মানুহে নি পেলাই বেলেগ ঠাইত সেইবোৰ জিনীয় অভিযন্ত্ৰণৰ দ্বাৰা সিহঁতক উন্নত কৰে। সো ইয়াক উন্নত সিহঁতে তেতিয়া কৰাব পাৰে যেতিয়া সেই যিটো দেশত এইবোৰ সৃষ্টি হৈছে সেই দেশে যেতিয়া ইয়াক পাৰ্মিশ্যন দিব বা সেই মানুহবোৰে যেতিয়া পাৰ্মিশ্যন দিব তেতিয়াহ'লেহে ই কৰিব পাৰিব। যদি পাৰ্মিশ্যন নোলোৱাকৈ কৰে তেতিয়াহ'লে তাক কি বুলি কোৱা হয়, তাৰমানে নৈতিক সমল বুলি কোৱা হয়, নৈতিক সমলত এফেক্ট হোৱা বুলি কোৱা হয়। তাৰপিছত এইটো প্ৰক্ৰিয়াত ৰিস্ক বহুত থাকে, কাৰণ আমি এটা জীৱৰ পৰা জিন উলিয়াই আনটো জীৱত দিওঁ, সেইটো জীৱত এই জিনটো গৈ পেলাই কেনেকুৱা ধৰণে ক্ৰিয়া কৰিব যাৰ কিছুমান ৰিস্ক থাকে। ইয়াৰো উপৰি যিহেতু আমি যিটো জীৱ সৃষ্টি কৰিছোঁ সেইটো কীটনাশক বা পতংগনাশক ৰোগনাশকৰ দ্বাৰা সৃষ্টি হোৱা হয়, গতিকে সেইবোৰ যেতিয়া মানুহৰ দেহৰ ভিতৰত সোমাব, সেইবোৰ জীৱৰ সৈতে যেতিয়া মানুহৰ দেহৰ ভিতৰত সোমাব ই মানুহক যথেষ্ট ক্ষতিসাধন কৰিব পাৰে। এতিয়া আমি চাওঁ নৈতিক সমলসমূহ কি কি আছে। কোনো নিয়ন্ত্ৰণ বিধি নোহোৱাকৈ মানুহৰ দ্বাৰা জীৱৰ পৰিৱৰ্তন সাধন কাৰ্য চলি থাকিব নালাগে। মানুহৰ কাৰ্যৰ নৈতিকতাৰ মাপকাঠি জুখিবলৈ কিছু কাৰ্য ব্যৱস্থাৰ দৰকাৰ যিয়ে জীৱৰ উপকাৰ আৰু অপকাৰ সাধিব পাৰে। সো এতিয়া মই কি পঢ়িলোঁ যে জিনীয়ভাৱে জীৱ সৃষ্টি কৰা হয় সেইবোৰ জীৱৰ কি কি উপকাৰিতা থাকে, কি কি অপকাৰিতা
থাকে হয়নে। এতিয়া এই জীৱসমূহৰ উপকাৰিতা অপকাৰিতাৰ ওপৰত ভিত্তি কৰি জীৱসমূহক সৃষ্টি কৰাৰ ওপৰত ধ্যান দিব লাগে। এটা মাপকাঠি জুখিবৰ কাৰণে কিছুমান ব্যৱস্থা থকাৰ দৰকাৰ হয়। নৈতিক বিতৰ্কৰ উদ্দলৈ গৈ এই কামবিলাক জৈৱিক পৰিণতিৰ কথাও ভবা উচিত। জিনীয় ৰূপান্তৰৰ ফলত সৃষ্টি হোৱা জীৱবিলাক যেতিয়া পৰিস্থিতিতন্ত্ৰৰ ভিতৰলৈ সোমাই দিয়া হয় তাৰ ফলাফল অনিশ্চিতও হ'ব পাৰে। চ' ইয়াতে বহুত ইম্পৰ্টেণ্ট কথা কোৱা হৈছে যে যেতিয়া আমি জিনীয় অভিযন্ত্ৰণৰ দ্বাৰা জীৱ এটা সৃষ্টি কৰোঁ তেতিয়া জীৱটো আমি নিজৰ সুবিধাৰ কাৰণে সৃষ্টি কৰোঁ। গতিকে আমি নিজৰ সুবিধাৰ কাৰণে সৃষ্টি কৰাটো উচিত হয়, কিন্তু আমি ইয়াৰ জৈৱিক পৰিণতিও চাব লাগিব। বায়'লজিকেল ইফেক্ট ইয়াৰ কি পৰিছে সেই বিষয়ে আমি চাব লাগিব। আনকি আমাৰ যিটো পৰিস্থিতি তন্ত্ৰ আছে পৰিস্থিতি তন্ত্ৰটো এটা নিৰ্দিষ্ট নীতি নিয়মত চলে হয়নে। ঘাঁহবোৰক গৰুৱে খায়, তাৰপিছত গৰুক আকৌ বেলেগ কিছুমান প্ৰাণীয়ে খায়, যেনেকুৱা বাঘে আকৌ গৰুক খায়। এনেদৰে চাৰ্কুলাৰ ছিষ্টেমত আমাৰ পৰিস্থিতি তন্ত্ৰ চলি থাকে। চ' ইয়াতে যদি এটা জিনীয়ভাৱে বংশগতিৰ ফালৰ পৰা এটা ডেভেলপ জীৱ যেতিয়া আমি আমাৰ ইয়াতে সোমোৱাই দিম, আমাৰ পৰিস্থিতি তন্ত্ৰত সোমোৱাই দিম, তেতিয়াহ'লে ইয়াৰ ফলাফল কেনেকুৱা ধৰণৰ হ'ব সেইটোৰ প্ৰতিও মানুহ সজাগ হ'ব লাগে। কাৰণ যিটো চক্ৰত আমাৰ পৰিস্থিতি তন্ত্ৰ চলি থাকে সেইটো এটা প্ৰাকৃতিকভাৱে আমাৰ পৰিস্থিতি তন্ত্ৰটো চলি থাকে। চ' যদি তাতে যদি এটা এনেকুৱা ধৰণৰ জীৱ সোমোৱাই দিয়া হয় য'ত অলৰেডি কীটনাশক পতংগনাশক এইবোৰ আছে, তেতিয়াহ'লে আমাৰ কীট পতংগ যিবোৰ আছে সেইবোৰ নোহোৱা হৈ যাব। আৰু কীট পতংগবোৰ আমাৰ জৈৱ বৈচিত্ৰতাৰ কাৰণে আমাৰ পৰিস্থিতি তন্ত্ৰৰ কাৰণে ইম্পৰ্টেণ্ট। গতিকে মানুহ ইয়াৰ প্ৰতি অকণমান সজাগ হ'ব লাগে। সেইকাৰণে আমাৰ কেন্দ্ৰীয় চৰকাৰে GEAC জেনেটিক ইঞ্জিনিয়াৰিং এপ্ৰুভেল কমিটিৰ দৰে অনুষ্ঠান গঠন কৰিছে, যিয়ে জিনীয় ৰূপান্তৰৰ গৱেষণা আৰু জিনীয় ৰূপান্তৰ জীৱ সৃষ্টিৰ ফলত জনসাধাৰণৰ সুৰক্ষা কেনেকৈ দিব পৰা হ'ব তাৰ বৈধতাৰ বিষয়ে সিদ্ধান্ত ল'ব পাৰিব। গতিকে আমাৰ যিটো পৰিস্থিতি তন্ত্ৰ আছে পৰিস্থিতি তন্ত্ৰৰ যাতে কোনো ধৰণৰ ক্ষতিসাধন নহয় তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে এটা অনুষ্ঠান গঠন কৰিছে জেনেটিক ইঞ্জিনিয়াৰিং এপ্ৰুভেল কমিটি নামৰ। আৰু ইয়াতে কি কৰা হয় যিবোৰ জিনীয় ৰূপান্তৰ জীৱ আছে জীৱসমূহক গৱেষণা কৰোৱা হয়, কৰাই পেলাই সেই জীৱৰ পৰা কোনো ধৰণৰ জনসাধাৰণৰ ক্ষতি হ'ব নেকি বা ইয়াৰ পৰা জনসাধাৰণক কেনেকৈ সুৰক্ষা দিয়া হ'ব সেইবোৰৰ এক্সপেৰিমেণ্ট কৰি পেলাই তাৰ সিদ্ধান্ত লয় যে ইয়াক পৰিস্থিতি তন্ত্ৰত এৰি দিয়া হ'বনে নাই। লোকসেৱাৰ বাবে খাদ্য আৰু ঔষধৰ উৎস হিচাপে জীৱৰ ৰূপান্তৰ ব্যৱহাৰেও সমস্যাৰ সৃষ্টি কৰি আহিছে, বিশেষকৈ কৃতিস্বত্ব মঞ্জুৰ কৰা ক্ষেত্ৰত। পেটেণ্ট মঞ্জুৰ কৰাৰ ক্ষেত্ৰত মানুহৰ সেৱাৰ কাৰণে যিবোৰ খাদ্য যিবোৰ ঔষধ জৈৱ প্ৰযুক্তিবিদ্যাৰ পৰা বা ৰূপান্তৰিত জীৱৰ পৰা সৃষ্টি কৰা হৈছে সিয়েও মানুহৰ জীৱনত কিছুমান ক্ষতি সাধন কৰিব পাৰে। নিৰ্দিষ্ট কিছুসংখ্যক কোম্পানীয়ে জিনীয় পণ্যদ্ৰব্য উদ্ভিদ আৰু অন্য জীৱ সম্পদৰ পৰা উৎপাদন আৰু প্ৰযুক্তিৰ বাবে লাভ কৰা কৃতিস্বত্বৰ বাবে জনসাধাৰণৰ মাজত অসন্তোষে গা কৰি উঠিছে। কাৰণ এই সম্পদবিলাক পৰম্পৰাগতভাৱে কোনো এটা অঞ্চল বা দেশৰ খেতিয়ক আৰু স্থানীয় জনগণে ব্যৱহাৰ কৰি আহিছে। এনেকুৱা কিছুমান কোম্পানী সৃষ্টি হৈছে যিবোৰ কোম্পানীয়ে কি কৰে যিবোৰ উদ্ভিদ আছে উদ্ভিদসমূহ পণ্যদ্ৰব্যসমূহক বিভিন্ন ঠাইৰ পৰা সংগ্ৰহ কৰে আৰু সেইবোৰক সিহঁতে ব্যৱহাৰ কৰি বেলেগ কিছুমান সম্পদ সৃষ্টি কৰে, যিয়ে সেই যিটো পাৰ্টিকুলাৰ এৰিয়া বা দেশ আছে য'ত এইবোৰ বস্তু সৃষ্টি হৈছে সেইবোৰ মানুহৰ কাৰণে এটা সমস্যাৰ বিষয় হ'ব পাৰে। এছিয়া মহাদেশৰ কৃষিকাৰ্যৰ বুৰঞ্জীত হাজাৰ হাজাৰ বছৰ ধৰি ধান খেতিয়ে এক উল্লেখযোগ্য স্থান দখল কৰি আহিছে।
এছিয়া মহাদেশত তাৰমানে আমি যিটো মহাদেশত আছোঁ সেইটো মহাদেশত হাজাৰ হাজাৰ বছৰ ধৰি ধান খেতি এটা উল্লেখযোগ্য ব্যৱসায় বা উল্লেখযোগ্য কৃষি হিচাপে স্থান দখল কৰি আহিছে। এইটো হিচাপ কৰি পোৱা গৈছে যে কেৱল ভাৰতবৰ্ষতে প্ৰায় 2 লাখ প্ৰকাৰৰ ধান আছে। আমাৰ যিটো দেশ ভাৰতবৰ্ষত এতিয়ালৈকে 2 লাখ প্ৰকাৰৰ বিভিন্ন প্ৰকাৰৰ ধান পোৱা যায় আৰু ভাৰতবৰ্ষত ধানৰ বিভিন্নতাও পৃথিৱীৰ ভিতৰত চহকী। তাৰমানে পৃথিৱীত যিমান দেশ আছে গোটেইবোৰ দেশৰ ভিতৰত ভাৰতবৰ্ষত ধান খেতি যিটো আছে, ধানৰ যিটো বিভিন্নতা আছে, ধানৰ যিটো ভেৰাইটি আছে, সেইটো বহুত ধৰণৰ ভেৰাইটি দেখিবলৈ পোৱা যায়। বাসমতী ধান ইয়াৰ অন্যান্য সুগন্ধ আৰু সুস্বাদৰ বাবে আনতকৈ পৃথক। ভাৰতবৰ্ষৰ এটা উল্লেখযোগ্য ধানৰ প্ৰজাতি হৈছে বাসমতী ধান। ইয়াৰ সুগন্ধি বেলেগ হয়, ই বহুত সুস্বাদৰ ধান হয় আৰু ভাৰতবৰ্ষত 27টা প্ৰমাণিত প্ৰকাৰৰ বাসমতী ধানৰ খেতি কৰা হয়। এয়া চোৱা, ভাৰতবৰ্ষত 27 বিধৰ বাসমতী ধানৰ খেতি হয় আৰু প্ৰত্যেকটোৰে সুগন্ধ বেলেগ হয় আৰু টেষ্ট বেলেগ হয়। বাসমতী ধানৰ খেতিৰ উল্লেখযোগ্য পৌৰাণিক পুথি, লোককথা আৰু কবিতাত পোৱা যায়, যিহেতু ইয়াৰ খেতি শ বছৰ ধৰি কৰি অহা হৈছে। যিহেতু বাসমতী ৰাইচ যিটো আছে সেইটো ৰাইচ বেলেগ ৰাইচতকৈ বহুত বেলেগ হয়, ইয়াৰ সুগন্ধ বহুত বেলেগ হয় আৰু এইটো প্ৰাচীন কালৰে পৰা ইয়াৰ খেতি কৰি অহা হৈছে কাৰণে ইয়াৰ বিষয়ে আগৰ দিনৰ যিবোৰ কিতাপ আছে, তাৰপিছত লোককথা, কবিতা, সেইবোৰত দেখিবলৈ পোৱা যায়। 1997 চনত আমেৰিকাৰ এটা কোম্পানীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ কীৰ্তিচত্ৰ আৰু পণ্য চিহ্ন কাৰ্যালয়ৰ যোগেদি বাসমতী ধানৰ কীৰ্তিচত্ৰৰ অধিকাৰ লাভ কৰিছে। ট্ৰেডমাৰ্ক যেনেকুৱা যিকোনো বস্তুতে যে হলমাৰ্ক, ট্ৰেডমাৰ্ক, এনেকুৱা ধৰণৰ এটা মাৰ্ক বাসমতী ৰাইচে পাইছে 1997ত। ইয়াৰ যোগেদি কোম্পানীটোৱে বাসমতীৰ এটা নতুন প্ৰকাৰ আমেৰিকা যুক্তৰাষ্ট্ৰ তথা বাহিৰৰ দেশসমূহত বিক্ৰীৰ অনুমতি লাভ কৰিছে। এয়া চোৱা, নৈতিক সমলৰ কথা যে কৈছে, ইয়াতে যিহেতু বাসমতী ৰাইচটো আমাৰ দেশতহে সৃষ্টি হয়, সেইকাৰণে আমাৰ দেশৰ পৰা আমেৰিকাই ইয়াৰ অনুমতি লৈছে যে এইটো চাউল ইহঁতে সৃষ্টি কৰি পেলাই ইহঁতে ইয়াক প্ৰডাক্ট বনাই পেলাই বাহিৰত বিক্ৰী কৰিব পাৰিবনে নাই। অনুমতি লোৱাটো বহুত প্ৰয়োজনীয় এনেকুৱা ক্ষেত্ৰত। যিকোনো বেলেগ দেশৰ বস্তুৰ খেতি কৰিবলৈ বিচাৰিলে তাৰ অনুমতি লোৱাটো অত্যন্ত প্ৰয়োজন হয়। এই যিটো বাসমতীৰ ধানৰ প্ৰকাৰ যিটো আছে, যিটো আমেৰিকা যুক্তৰাষ্ট্ৰই লৈছে, এই নতুন প্ৰকাৰটো আচলতে ভাৰতীয় কৃষকৰ পৰা সংগ্ৰহ কৰি নিয়া এটা প্ৰকাৰহে। ইয়াক কি কৰা হৈছে যে আমেৰিকা যুক্তৰাষ্ট্ৰই নতুনকৈ একো সৃষ্টি কৰা নাই, ইয়াক ভাৰতীয় কৃষকৰ পৰাই তেওঁলোকে সংগ্ৰহ কৰি লৈছে। ভাৰতীয় বাসমতী ধান অন্য এটা অৰ্থবাউনা প্ৰকাৰৰ লগত সংকৰণ কৰাই সৃষ্টি কৰা প্ৰকাৰটোক এটা আৱিষ্কাৰ বা নতুনত্ব বুলি দাবী কৰিছে। কি কৰা হৈছে, বাসমতী ধানৰ এটা প্ৰকাৰৰ লগত বেলেগ এটা প্ৰকাৰক সংকৰণ ঘটাই পেলাই এটা নতুন প্ৰকাৰৰ সৃষ্টি কৰা হৈছে। কীৰ্তিচত্ৰ আইন অনুসৰি অন্য মানুহে বাসমতী ধান বিক্ৰী নিয়ন্ত্ৰিত কৰিব পাৰে। আইন অনুসৰি অন্য মানুহে, তাৰমানে যিটো দেশত হয়, যেনেকুৱা বাসমতীটো ভাৰতত হয়, ভাৰতীয় মানুহে যদি কীৰ্তিচত্ৰ নিদিয়ে তেতিয়াহ'লে তাক বেলেগ ঠাইত কোনেও বিক্ৰী কৰিব নোৱাৰে। ভাৰতীয় পৰম্পৰাগত বন ঔষধ, হালধি, নিম আদিসমূহৰ ব্যৱহাৰ, উৎপাদন আৰু সংস্কৰণৰ বাবে কীৰ্তিচত্ৰ লাভ কৰিবলৈ বহু চেষ্টা কৰি থকা হৈছে। ভাৰতবৰ্ষত যিবোৰ হালধি, নিম যে এইবোৰৰ যে সৃষ্টি হয়, এইবোৰ যাতে বাহিৰত বিক্ৰী কৰিব পাৰে তাৰ কীৰ্তিচত্ৰ লাভ কৰাৰ কাৰণে চেষ্টা চলি থকা হৈছে যদিও এতিয়ালৈকে পোৱা যোৱা নাই। যদি এই কীৰ্তিচত্ৰ লাভ কৰিবলৈ দাখিল কৰা আবেদনবিলাকৰ বিৰুদ্ধে অতি সোনকালে ব্যৱস্থা গ্ৰহণ নকৰোঁ
তথা সতৰ্ক হৈ নাথাকোঁ তেনেহ'লে অন্য দেশ ব্যক্তিয়ে আমাৰ চহকী সম্পদ হস্তগত কৰিলেও আমি ক'ব পৰাকৈ একো নাথাকিব। তাৰমানে আমি যদি এই কৃতিস্বত্বসমূহৰ বিষয়ে যদি নাজানো, আমি যদি কৃতিস্বত্বসমূহ আমি যদি লাভ কৰি নাৰাখোঁ, আবেদন কৰি নাৰাখোঁ, তেতিয়াহ'লে আমাৰ দেশৰ যিবোৰ মূল্যৱান সামগ্ৰী আছে সেই সামগ্ৰীসমূহ বেলেগ দেশে লৈ পেলাই ইয়াক বিক্ৰী কৰিব পাৰিব আৰু তেতিয়া আমি একো ক'ব নোৱাৰিম। গতিকে আমাৰ আইন আমি সদায় মজবুত ৰাখিব লাগিব আমাৰ মূল্যৱান সম্পদসমূহক ৰক্ষা কৰিব বিচাৰিলে। জৈৱ সত্তাপহৰণ। জৈৱ সত্তাপহৰণ মানে হৈছে বহুজাতিক কোম্পানী আৰু অন্য সংগঠনে কোনো বৈধ অনুমতি নোহোৱাকৈ তথা ক্ষতিপূৰণ নিদিয়াকৈ দেশ আৰু মানুহৰ জৈৱ সম্পদ ব্যৱহাৰ কৰা। তাৰমানে যদি বেলেগ এটা দেশ এইটো দেশৰ মানুহে যদি এইটো দেশৰ পৰা জৈৱ সম্পত্তি, যিকোনো ধৰণৰ জৈৱ সম্পত্তি লৈ পেলাই ব্যৱহাৰ কৰে আৰু ইয়াৰ পৰা কোনো ধৰণৰ পাৰ্মিশ্যন নলয় বা ক্ষতিপূৰণ নিদিয়ে, তাক জৈৱ সত্তাপহৰণ বুলি কোৱা হয়। তাৰমানে ছাপোজ যদি তোমাৰ ঘৰত আলহী আহিছে, আলহীজনে আহি পেলাই তোমাৰ ঘৰত ধুনীয়া এটা ফুলদানি দেখিবলৈ পাইছে আৰু তেওঁ যদি তোমাক সুধিছে যে এইটো মোৰ ভাল লাগিছে, এইটো মই লৈ লওঁ, আৰু তুমি তেওঁক ল'বলৈ দিছা, তেতিয়াহ'লে ঠিকে আছে। যদি মানুহজন আহিছে তোমাৰ ঘৰত, তোমাৰ কিবা এটা বস্তু তেওঁৰ ভাল লাগিছে আৰু যদি তোমাক নুসুধাকৈ যদি বস্তুটো লৈ লৈছে, তেতিয়াহ'লে তাক জৈৱ সত্তাপহৰণ বুলি কোৱা হয়। তাৰমানে নুসুধাকৈ, কোনো অনুমতি নোলোৱাকৈ যদি কোনো সংগঠন, কোনো কোম্পানীয়ে যদি কোনো দেশৰ বা কোনো মানুহৰ কিবা জৈৱ সম্পদ লৈ পেলাই ব্যৱহাৰ কৰে, তাক জৈৱ সত্তাপহৰণ বুলি কোৱা হয়। বেছি সংখ্যক ঔদ্যোগিক ৰাষ্ট্ৰই অৰ্থনৈতিকভাৱে চহকী কিন্তু জৈৱ বৈচিত্ৰ্য আৰু পৰম্পৰাগত জ্ঞানৰ ফালৰ পৰা দুখীয়া। এনেকুৱা বহুত দেশ আছে যিবোৰ দেশ অৰ্থনৈতিক দিশৰ পৰা বহুত চহকী হয়, কিন্তু সেইবোৰ দেশত হয়তো কোনো জৈৱ বৈচিত্ৰতা নাই। যেনেকুৱা ভাৰতত 2 লাখ ধানৰ প্ৰজাতি আছে, 27 বিধ বাসমতী ৰাইচৰ প্ৰজাতি আছে। ভাৰতবৰ্ষত জৈৱ বৈচিত্ৰতা বহুত আছে, কিন্তু এনেকুৱা কিছুমান দেশ আছে যিবোৰ দেশত অৰ্থনৈতিক ফালৰ পৰা চহকী, কিন্তু এনেকুৱা ধৰণৰ কোনো জৈৱ বৈচিত্ৰতা নাই আৰু পৰম্পৰাগত জ্ঞানৰ ফালৰ পৰা দুখীয়া। ইয়াৰ বিপৰীতে উন্নয়নশীল আৰু অনুন্নত দেশবিলাক জৈৱ বৈচিত্ৰতা আৰু পৰম্পৰাৰ দিশৰ পৰা চহকী। তাৰমানে দেশবোৰৰ কিছুমান দেশ থাকে যিবোৰ উন্নত দেশ, কিছুমান দেশ থাকে উন্নয়নশীল দেশ, ডেভেলপিং কাণ্ট্ৰি, তাৰমানে এইবোৰ উন্নতি হৈ আছে। আমাৰ ভাৰতবৰ্ষ এখন উন্নয়নশীল দেশ। তাৰপিছত কিছুমান দেশ আছে যিবোৰ একেবাৰে অনুন্নত। যিবোৰ উন্নয়নশীল আৰু অনুন্নত দেশ আছে, সেইবোৰ দেশত কিন্তু জৈৱ বৈচিত্ৰতা আছে আৰু তাৰ মানুহৰ পৰম্পৰাগত জ্ঞান আছে। কিন্তু কিছুমান দেশ আছে যিবোৰ উন্নত হয়, অৰ্থনৈতিক ফালৰ পৰা বহুত ভাল হয়, কিন্তু সেইবোৰ দেশত জৈৱ বৈচিত্ৰতা নাই আৰু তাৰ মানুহৰ পৰম্পৰাগত জ্ঞানৰ যিটো ধাৰণা, সেইটোও বহুত কম থাকে। জৈৱ বৈচিত্ৰ্য সম্পৰ্কীয় পৰম্পৰাগত জ্ঞানৰ সুবিধা গ্ৰহণ কৰি ইয়াক আধুনিক ৰূপে গঢ় দি ব্যৱসায়িকভাৱে ব্যৱহাৰ কৰাৰ সময়ত সময়, প্ৰচেষ্টা আৰু খৰচ ৰাহি কৰিব পৰা যায়। যদি পৰম্পৰাগত জ্ঞান থাকে, তেতিয়াহ'লে তাৰ পৰা যিকোনো এটা বস্তু উলিয়াবলৈ মানুহৰ সময়, চেষ্টা আৰু খৰচ কম হয়। উন্নত আৰু উন্নয়নশীল দেশবিলাকৰ মাজত ক্ষতিপূৰণৰ অসমতা আৰু সুবিধাৰ ভাগ বতৰাত হোৱা অন্যায়ৰ বিৰুদ্ধে অসন্তোষ গা কৰি উঠিছে। সেয়ে অনেক ৰাষ্ট্ৰই জৈৱ সম্পদ আৰু পৰম্পৰাগত জ্ঞানৰ অকৃতিত্বশীল শোষণত বাধা দিবৰ বাবে আইন প্ৰণয়ন কৰিছে।
সো যিবোৰ উন্নত আৰু উন্নয়নশীল দেশ আছে সেইবোৰ দেশৰ মাজত এই জৈৱ বৈচিত্ৰতাসমূহক লৈ পেলাই কিছুমান নৈতিক সমলৰ সৃষ্টি হয়। যদি কাৰোবাৰ জৈৱ সম্পদ কোনোবাই যদি পাৰ্মিশ্যন নোহোৱাকৈ যদি ব্যৱহাৰ কৰিছে, তাৰ ক্ষেত্ৰত যথেষ্ট অসন্তোষৰ সৃষ্টি কৰা আৰু সেইকাৰণে বিভিন্ন ধৰণৰ আইন আজিকালি প্ৰণয়ন কৰা হৈছে। ভাৰতবৰ্ষৰ সংসদে ইতিমধ্যে ভাৰতীয় কৃতিস্বত্ব বিল, ইণ্ডিয়ান পেটেণ্ট বিল দ্বিতীয়বাৰৰ বাবে সংশোধন কৰিছে, যাৰ দ্বাৰা কৃতিস্বত্বৰ জৰুৰীকালীন নিয়মৰ ব্যৱস্থা আৰু বিকাশৰ বিতৰ্কসমূহ সামৰি লোৱা হৈছে। এই বিতৰ্কসমূহক, এই নৈতিক সমলসমূহক আঁতৰোৱাৰ কাৰণে ভাৰত চৰকাৰে প্ৰথমতে এবাৰ সংবিধান এটা ব্যৱস্থা কৰিছিল, আকৌ ছেকেণ্ড টাইম আকৌ এটা সংশোধনৰ সৃষ্টি কৰিছে, য'ত কৃতিস্বত্ব, তাৰমানে কৃতিস্বত্ব মানে যিটো দেশৰ যিটো বস্তু হয় সেইটো দেশৰ বস্তুৰ প্ৰতি কিছুমান নীতি নিয়মৰ সৃষ্টি কৰি দিছে, যাতে এই বিতৰ্কসমূহ আকৌ নহয়। চ' ইয়াতে আমাৰ চেপ্টাৰ কমপ্লিট হৈছে। নেক্সট ভিডিঅ'ত আমি চেপ্টাৰৰ সাৰাংশ পঢ়িম। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।